হয় নিশ্চয়কৈ ৰাজ্যত এতিয়া আচলতে ৰাসৰ যিহেতু বতৰ আৰু এই শৰৎ কালৰ আচলতে সময়খিনিত আচলতে এতিয়া সকলো এতিয়া ব্যস্ত হৈ পৰা পৰিলক্ষিত হৈছে ৰাসৰ আখৰাত আৰু এই মুহূৰ্তত মই গোলাঘাট জিলাৰ ফলঙনি সমাজ কল্যাণ সাংস্কৃতিক সংঘত উপস্থিত আছোঁ আৰু এই মুহূৰ্তত আচলতে ৰাসৰ আখৰা কৰি থকা পৰিলক্ষিত হৈছে মহাৰাসৰ যি আখৰা সেই আখৰাত এতিয়া ব্যস্ত হৈ পৰিছে যুৱক যুৱতী কিশোৰ কিশোৰীসকল আৰু এই ৰাসৰ আখৰা চাবলৈ আচলতে শিশুৰ পৰা বৃদ্ধলৈ সকলোৱে আচলতে এই আখৰাথলীলৈ আহিছে আৰু ঐতিহ্যমণ্ডিত যি সমাজ কল্যাণ সাংস্কৃতিক সংঘ ফলঙনিৰ যি ঐতিহ্যমণ্ডিত ৰাসথলী আছে আৰু এইবাৰ আচলতে ৩৫টা বছৰ গৰকিব ৩৬টা বছৰ গৰকিব এই ৰাস উদযাপনস্থলীৰ আৰু এই মুহূৰ্তত এই ৰাস উদযাপনস্থলীত আচলতে দুদিনীয়াকৈ আয়োজন কৰা ৰাস উদযাপনস্থলীত আচলতে ৰাসৰ আখৰা কৰি থকা পৰিলক্ষিত হৈছে আৰু সমান্তৰালভাৱে কিন্তু সন্মুখভাগত কিন্তু যি কংসালয়ৰ আখৰা সেই আখৰাও কৰি থকা হৈছে এফালে যদি শ্ৰীকৃষ্ণৰ মহাৰাসৰ যি আচলতে আখৰা সেই আখৰা কৰি থকা পৰিলক্ষিত হৈছে আৰু আনফালে সমান্তৰালভাৱে কিন্তু কংসালয়ৰ যি আখৰা সেই আখৰা কৰি থকা পৰিলক্ষিত হৈছে আমি পোনে পোনেই এইসকল যুৱক যুৱতী তথা নুমলীগড় সতীৰ্থ বহুত বহুত ধন্যবাদ এয়া আছিল নুমলীগড়ৰ ৰাস।